केवल अभी 2 ही टीम चल रही है ये और है ना तो युवराज সেই ইয়াত নটিচ দিছিলোঁ যে ছাৰ্ভ কৰিবলৈ আহিছিলোঁ তেতিয়া তেওঁলোকৰ কোৰ্টে এটা নিৰ্দেশনা দিছিলে যে তেওঁলোকৰ ওচৰত যদি কিবা ডকুমেণ্ট আছে 7 দিনৰ ভিতৰত তেওঁলোকে দাখিল কৰিব লাগে কৰ্তৃপক্ষৰ ওচৰত তেওঁলোকে সেইমতে কি কৰিছে প্ৰেজেণ্টেশ্যন দিছে আৰু সেই প্ৰেজেণ্টেশ্যনৰ মতে তেওঁলোকক এৰিয়াটো আজি ছাৰ্ভে কৰি দিয়াৰ কথা কৈছিলে সেইমতে আজি আহি আমাক লগত লৈ চিভিল বিভাগৰ মানুহৰ সৈতে এডমিনিষ্ট্ৰেশ্যনৰ পুলিচৰ CRPFৰ সকলো লগ লাগি ছাৰ্ভেটো কৰি দিয়া হৈছে কামটো আজি সিমানেই ইয়াতকৈ আৰু আগত একো কাম নাই উচ্ছেদৰ কথা উল্লেখ কৰা নাই তেওঁলোকে নাই কৰা খালি ছাৰ্ভেটো কৰি দিবলৈহে দিছিলে বন বিভাগ আৰু CRP জিলা প্ৰশাসন আহি ছাৰ্ভে কৰি আছে 59 ঘৰত কি হয় পাছত মানে তেওঁলোকৰ ওপৰৰ নিৰ্দেশ মতে পাছত কি হয় তেতিয়া বুজি পাম আৰু মানে তেওঁলোকে বুজি পোৱা নাই মই ছাৰ্ভেটো কৰাটোৰ লগত ঘূৰি আছোঁ আৰু বন বিভাগৰ লগত তো চাগে ডকুমেণ্ট ছাৰ্ভে কৰি আছে নেকি হয় ৰেভিনিউ নে বন অঞ্চল এইবোৰ চাইছে চাগে আৰু এইটো এতিয়ালৈকে কোৱা নাই এইবোৰ ছাৰ্ভে টাৰ্ভে হোৱাৰ পাছত নিশ্চয় ডিক্লাৰেশ্যন দিব চাগে আৰু তেখেতলোকে মইতো নাজানো তেনেকৈ আছে মানুহখিনি আমাৰ লগত এজন লৈ লওঁ साहब के साथ हो जाओ टीम ही जाना नजर केवल अभी 2 ही टीम चल रही है ये और है ना तो युवराज আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ